পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই বুধবাৰে পুৱা 10 মান বজাত ৰূপহীহাটৰ নিজা বাসভৱনত সংবাদ মাধ্যম যোগে সমষ্টিবাসী তথা দেশবাসীলৈ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰে। এমাহ জোৰা ৰোজাৰ অন্তত কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে সমগ্ৰ বিশ্বৰ মুছলমানসকলে পালন কৰিব পবিত্ৰ ঈদ উল ফিতৰ উৎসৱ। এই উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে দেশৰ বিভিন্ন প্ৰান্তত। ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই আজি সমষ্টিবাসীৰ লগতে সমগ্ৰ দেশবাসীৰ উদ্দেশ্যে সংবাদ মাধ্যম যোগে পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছে। নমস্কাৰ। অহাকালি পবিত্ৰ ঈদ উল ফিতৰ আৰু ঈদ উল ফিতৰ উপলক্ষে সমগ্ৰ অসমবাসী ৰাইজক মোৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ জনসাধাৰণক পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ ঈদে আমাৰ মাজত শান্তি ভাতৃত্ব আৰু একতা বৃদ্ধি কৰিব। আমি সকলোৱে একতাৰ বান্ধোনেৰে অসমখনক প্ৰগতিৰ দিশত আগবঢ়াই লৈ যোৱাত সকলোৱে আত্মনিয়োগ কৰিব বুলি মোৰ বিশ্বাস। এই ৰমজান মাহ আত্মশুদ্ধিৰ মাহ, সুদীৰ্ঘ এটা মাহ ৰোজা ধৰি ইন্দ্ৰিয়ক আমি সংৰক্ষণ কৰি আমি সকলোৰে প্ৰত্যেকজন ব্যক্তিয়েই আমি ৰমজানৰ ৰোজা বা ক্যাম কৰিছোঁ। নিজৰ আত্মাক শুদ্ধিকৰণ কৰাৰ এটা দিশা হৈছে আৰু এই আত্মাক শুদ্ধিকৰণৰ এই মাহ ত্যাগৰ মাহ বুলি কোৱা হয়। গতিকে সকলোৱে আত্মশুদ্ধিৰ দ্বাৰা আমি অসমৰ সমূহ জাতি জনগোষ্ঠীৰ মাজত একতাৰ বান্ধন আৰু অধিক দৃঢ় হ'ব তাৰে আশা ৰাখিছোঁ।